নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আপোনালোকৰ চেনেল দ্য নলেজ হাবলৈ স্বাগতম জনাইছোঁ। আজি আমি পুনৰবাৰ এটি নতুন ভেকেঞ্চিৰ আপডেট লৈ পেলাই আহিছোঁ। FCI ৰিক্ৰুটমেণ্ট 2025ৰ ফালৰ পৰা এটি বিশদ বিজ্ঞাপনৰ দিবলৈ ওলাইছে সিহঁতে। গতিকে আমি সেই বিষয়ে জানিম যে ক'ত কিমান ভেকেঞ্চি আছে আৰু কিমান ফিজ হ'ব পাৰে বা এপ্লাই কৰিবৰ কাৰণে কি ডকুমেণ্ট দৰকাৰ হ'ব আৰু পষ্টবিলাক কি আছে সকলোবোৰ জানিম। কিন্তু তাৰ আগতে মই আপোনালোকক জনাই দিওঁ যে আপোনালোকে যদি আমাৰ এই চেনেলটো চাই আছে তে ইয়াত লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব, কাৰণ আপোনালোকৰ সৰু অলপ ছাপৰ্টবিলাকে আমাক বহুত সহায় কৰে আগতীয়াকৈ আপোনালোকৰ কাৰণে এনেধৰণৰ ভিডিঅ' বনাবৰ কাৰণে। গতিকে আহক আৰু আমি সকলোৱে মিলি চাওঁ, এই নটিফিকেশ্যনটোৰ বিষয়ে জানিব চেষ্টা কৰোঁ। এইটো এটা জাষ্ট এটা শ্বৰ্ট নটিফিকেশ্যন, কমপ্লিট নটিফিকেশ্যনটো এতিয়ালৈকে দিয়া হোৱা নাই আৰু সেই নটিফিকেশ্যনটো অহাৰ লগে লগে মই আপোনালোকক সেই বিষয়ে আকৌ এটা ভিডিঅ' বনাই কমপ্লিটলি আপোনালোক গাইড কৰি দিম। গতিকে আহক চাওঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। FCI ৰিক্ৰুটমেণ্ট 2025ৰ পৰা এটা নটিফিকেশ্যন আহিছে যে 35,000+ ভেকেঞ্চি দিবলৈ গৈ আছে। গতিকে এইটো এটা বহুত ডাঙৰ সুযোগ আৰু আপোনালোকৰ কাৰণে, কাৰণ ADRE এক্সাম 2.0 পাছৰ পৰা এনেকুৱা ধৰণৰ ৰিক্ৰুটমেণ্ট অহা নাই। যদিও এইটো এটা অল ইণ্ডিয়া লেভেলৰ এক্সাম, বাট আছামৰ কাৰণে বহুত পষ্ট আছে আৰু সুবিধা আছে। গতিকে এই সুবিধাটো আপোনালোকে সকলোৱে গ্ৰহণ কৰিব। গতিকে আহকচোন চাওঁ ইয়াত কি পষ্ট ওলাইছে। FCI ৰিক্ৰুটমেণ্ট 2025। চ' পষ্টসমূহ প্ৰথমতে আমি চাই লওঁ যে ফুড ছেফটি অফিচাৰ আছে, ফুড এছিষ্টেণ্ট আছে, ফুড ইনস্পেক্টৰ আছে, কম্পিউটাৰ অপাৰেটৰ, এছিষ্টেণ্ট, ক্লাৰ্ক, হেল্পাৰ আৰু পিয়ন। আৰু ইয়াত এটা গুৰুত্বপূৰ্ণ কথা হ'ল যে ইয়াত 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেটলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। আৰু ইয়াত টোটেল পষ্ট অলৰেডি মই ক'লোৱেই যে 35,800 আছে, 35,000+। আৰু ইয়াৰ কমপ্লিটলিটো অনলাইন মোডত এপ্লাই হ'ব। আৰু যদি সোধে যে কোনে ইয়াত এপ্লাই কৰিব পাৰিব, চ' অল ইণ্ডিয়া মেল এণ্ড ফিমেল চবেই এপ্লাই কৰিব পাৰিব। আৰু ইয়াৰ চেলেৰি এটা আইডিয়া কৰা হৈছে 28,000ৰ পৰা 79,200লৈ যাব পাৰে। আৰু এই ক্ষেত্ৰত কিছুমান এজ ৰিলেটেড যদি আমি প্ৰশ্ন চাবলৈ যাওঁ যে ইয়াত কিমান বছৰ, নিম্নতম বয়স কিমান আৰু মেক্সিমাম বয়স কিমান, চ' 18 বছৰৰ পৰা 40 বছৰলৈকে দিয়া হৈছে। আৰু ইয়াৰ লগতে মই জনাই দিব খোজোঁ যে আপোনালোকক এজ ৰিলেক্সেশ্যন আছে, যে OBCৰ ফালৰ পৰা 3 বছৰ পাব, ST/SC ফালৰ পৰা 5 years আৰু PWD ফালৰ পৰা এপ্ৰক্সিমেটলি 10 years পোৱা যায়। আৰু যদি ফিজৰ কথা আমি আপোনালোকক ক'বলৈ যাওঁ তেন্তে ফিজ হ'ব জেনেৰেল আৰু OBC সকলৰ কাৰণে 250, ST/SC আৰু বা অন্য ধৰণৰ PWD বা BPL সকলৰ কাৰণে নীল দিয়া হৈছে। পে'মেণ্ট মোড কমপ্লিটলি অনলাইন হ'ব। আৰু ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন যদি বিচৰা হৈছিলে 10 পাছ হ'লে হ'ব আৰু আপ টু আপোনালোকৰ গ্ৰেজুৱেটলৈকে যাব পাৰে। হায়াৰ লেভেল অফ এডুকেশ্যন যিমান কৈছে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰিব। আৰু চিলেকশ্যন প্ৰচিডিউৰৰ কথা যদি মই আপোনালোকক ক'বলৈ যাওঁ যে ৰিটেন এক্সাম হ'ব, তাৰপাছত এটা ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। জাষ্ট এই দুটা ষ্টেপেই থাকিব। আৰু কিছুমান ইম্পৰ্টেণ্ট ডকুমেণ্টছ ফৰ কেণ্ডিডেটছ যদি চাবলৈ যাওঁ যে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, 10 পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট লাগিব, এটা ৰেজিষ্টাৰ মোবাইল নাম্বাৰ, ইমেইল ID, পাছপৰ্ট চাইজ ফটো, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট আৰু এইখিনি বস্তু লাগিব আপোনালোকক। গতিকে এইটো জাষ্ট এটা শ্বৰ্ট নটিফিকেশ্যন আহিছে। কমপ্লিট নটিফিকেশ্যনৰ ডেট এতিয়ালৈকে এনাউন্স কৰা নাই। এনাউন্স কৰি দিয়াৰ লগে লগে মই আপোনালোকৰ কাৰণে এটা ধুনীয়া ভিডিঅ' বনাই লৈ আহিম, য'ত কমপ্লিটলি গাইড থাকিব যে কেনে এপ্লাই কৰিব লাগিব, সেই বিষয়ে মই আপোনালোকক কমপ্লিটলি জনাই দিম। গতিকে যদি এই ভিডিঅ'টো আপোনালোকে ভাল পাইছে, এই ভিডিঅ'টোক আপোনালোকে অলপ মৰম দিব, কাৰণ মই নতুনকৈ ভিডিঅ' বনাই আছোঁ আৰু মই জানো যে আপোনাৰ ছাপোৰ্ট পালে মই অনাগত দিনত এনেধৰণৰ বহুত নটিফিকেশ্যনখিনি মই আপোনাৰ কাৰণে লৈ আহিম। আৰু এই ভিডিঅ'টোত মই আপোনাৰ ডেছক্ৰিপশ্যনত ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি গোটেইখিনি মই এড কৰি দিম, যদি আপোনালোকে চাই ল'ব। ঠিক আছে, চ' থেংক ইউ ছ' মাছ গাইজ। আৰু পাৰিলে ছাপোৰ্ট কৰিব, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰি জনাই দিব আমাক। থেংক ইউ ছ' মাছ।